যথেষ্ট ভাল লাগিছে। আজি দাঁতিৰবৰী অটা গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট সহ 5জন মেম্বাৰ আজি এডেপ দলত যোগদান কৰিলে। বিগত সময়ত তেওঁলোকে অন্যান্য দল আছিলে আৰু পঞ্চায়ততো তেনেকৈ যদিও নিৰ্দলীয় তথাপি অন্যান্য দলৰ হিচাপে ছাপৰ্টাৰ হিচাপে তেওঁলোকে খেলিছিলে। কিন্তু আজি সকলোৱে 2026 চনত আমি একেলগে সহায় সহযোগিতাৰে তেওঁলোকৰ আগবাঢ়িম বুলি তেওঁলোকৰ সহমতত আজি এডেপ দললৈ যোগদান কৰিছে। যথেষ্ট ভাল লাগিছে আৰু আজি মই যথেষ্ট উৎফুল্লিত আনন্দিত। আচলতে আমাৰ দলৰ প্ৰত্যেকগৰাকী কৰ্মী আজি আনন্দিত হৈছে। আজি যিসকল মেম্বাৰক ৰাইজে জিকাইছে নিৰ্দলীয় হিচাপে, সেইসকল মেম্বাৰৰ লগত তেওঁলোকৰ কিছুমান মুৰব্বী ব্যক্তি আছে, তেওঁলোকক দিহা পৰামৰ্শ দি আগবঢ়াই লৈ যাব পৰা কিছু কৰ্মী আছে। গতিকে সকলোৰে লগত আলোচনাৰ মৰ্মে আৰু ৰাইজৰ সহমত মৰ্মে আজি ৰাইজক লৈ পেলাই মেম্বাৰ কেইজন আজি জইন কৰিছে। গতিকে ৰাইজৰো ইয়াত ছাপৰ্ট আছে, ৰাইজৰো সহায় সহযোগিতা আছে। সকলো ৰাইজে কৈছে এইবাৰ আমি পৰিৱৰ্তন কৰিব বিচাৰিছোঁ, এইবাৰ আমি পাকা ৰাইজৰ উন্নয়নৰ স্বাৰ্থত সকলোৱে একেলগে অন্যান্য দলবল বাদ দি এডেপ দললৈ আজি আহিছে। আজি প্ৰায় 2-3 হাজাৰ লোক আজি আমাৰ এই সভাত উপস্থিত আছে। এতিয়া ইয়াতে এডেফৰ ভোট বুলি ক'লে মানে যিসকল ৰাইজ উপস্থিত আছে কম আছে, কিন্তু অন্যান্য দলৰে বেছি আছিলে। গতিকে ক'ব গ'লে প্ৰায় 2-2.5 হাজাৰ লোক আজি আমাৰ এডেপ দললৈ আহিছে। একচুৱেলি বৰ্তমান যি দেশৰ পৰিস্থিতি সাপেক্ষে যদি আপোনালোকে চিন্তা চৰ্চা কৰে তেতিয়াহ'লে AIDFৰ বাহিৰে বেলেগ দল কৰি লাভ নাই। যিহেতু আমি আগতে কংগ্ৰেছ আছিলোঁ, যদি কংগ্ৰেছ হ'ল আমাৰ বাপদাদাৰ দল বুলি আমি পৰিচয় দিওঁ। আজি কংগ্ৰেছে আমাক যিমানখিনি ক্ষতি কৰি থৈ গৈছে, আজি সেইবিলাক কথা মনত পৰিলে আমাৰ সকলোৰে অন্তৰ চুই যায়। তো আমি কংগ্ৰেছ কোনো কৰি লাভ নাই। কংগ্ৰেছ আমাৰ পাকা বেতবাৰীৰ ভেটি নাই। কংগ্ৰেছত এইবাৰ কোনো ধৰণৰ অস্তিত্ব নাথাকিব। পাকা বেতবাৰী সমষ্টিৰ এটাই লক্ষ্য, এটাই মটো, এটাই উদ্দেশ্য, আমাৰ পাকা বেতবাৰী সমষ্টিত মীনাক্ষী ৰহমান বাইদেউ ডাঙৰীয়ানী জয়যুক্ত হ'ব। এইটো আমি স্পষ্ট জল পট দেখা পাই আছোঁ। এতিয়া চাওক, মোৰ পঞ্চায়তত দাঁতিৰবৰী অটা পঞ্চায়তত যিমানখিনি ভোটাৰ ৰাইজ আছে, আজি দি আপোনালোকে দেখা পালে যিমান ৰাইজৰ সঁহাৰি, আজি ৰাইজৰ যিখিনি মানে উপস্থিতি এইটো স্পষ্ট হৈছে যে 70+ ভোট আমাৰ AIDF দলত যাব। সেইটোতো ভিত্তিহীন কথা কৈছে। এখেতেতো ক'ব গ'লে চাইণ্টিষ্টো নহয়, বৈজ্ঞানিকো নহয় যে এখেতে ক'ব আমাৰ অসমত এটা সমষ্টিটো AIDF দল জিকিব নোৱাৰিব। এখেতে নাজানে। এখেতৰ নিজৰ চিটটোৱে এইবাৰ চিন্তা কৰক, নিজৰ সমষ্টিৰ কথা নিজেই চিন্তা কৰক। এইবাৰ কিমান ভোট পাব ৰাইজে, এইবাৰ কিমানখিনি ৰাইজে এখেতক আঁকোৱালি লৈছে। ইয়াৰ আগতে আপোনালোকে লক্ষ্য কৰিছে আমাৰ এইখন মানে দাঁতিৰবৰী অটা জিপি বা গলিবান্ধা জিপিৰ পৰা কেনেকুৱা বেক ধ্বনিৰে এখেতে বিদায় লৈছিলে। এইটো আপোনালোকে স্পষ্ট নিউজত আছে, আপোনালোকে পৰিলক্ষিত কৰিব। এইবাৰ জাকিৰ হুছেইন চিকদাৰৰ আমাৰ পাকা বেতবাৰী সমষ্টিত কোনো ধৰণৰ স্থান নাই। এইবাৰ এটাই লক্ষ্য, এটাই যাত্ৰা, আমাৰ এটাই শ্লোগান, মীনাক্ষী ৰহমান AIDF 100% জিকিব। এইটো আমি লক্ষ্য লৈ আমি আগুৱাই যাম, আমি চেষ্টা কৰিম আমি আগুৱাই যাবলৈ। এইটো মিছা কথা। 2026 চনত কংগ্ৰেছৰ চৰকাৰ আহিব। কংগ্ৰেছৰ চৰকাৰ AIDFেও কৰিব নোৱাৰে, কংগ্ৰেছেও কৰিব নোৱাৰে। চৰকাৰটো আল্টিমেটলি দেখাবলৈ আমি দেখি আছোঁ বা আমি সন্মুখত মানে জল পট হৈ আছে। এইটো BJPয়েই চৰকাৰ কৰিব। কিন্তু আমি মিছামিছি আমাৰ মাজত, আমাৰ মাইনৰিটি মানুহৰ মাজত এটা ডিভাইড কৰাৰ কাৰণে কংগ্ৰেছে এটা পলিচি বনাই আছে যে এইবাৰ কংগ্ৰেছে চৰকাৰ হ'ব, আমি মন্ত্ৰী হ'ম। এইবিলাক ভিত্তিহীন কথা, এইবিলাক মিছা কথা। এইবিলাক কথা কৈ 2026 চনৰ নিৰ্বাচনৰ মানুহক ভুল বুজাব নোৱাৰিব। মানুহে অলৰেডি ডিচিশ্যন লৈছে 2026ত কাক ভোট দিব আৰু কাক জিকাব। এইটো অলৰেডি ডিচিশ্যন লৈছে পাকা বেতবাৰী সমষ্টিবাসীয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।